প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তাৰ ভিতৰত কিন্তু এইবাৰ বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গ'ল। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত আৰু এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত ৰিপৰ্ট, তাৰপিছত ইয়াত আৰু এটা পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ্জনেল ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, তলত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব, অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট আৰু ব্লক, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ যদি নামটো ভেৰিফাই হৈছে, আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো শ্ব' কৰিব। আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে ইয়াত লিখা থাকিব ৰিজেক্টেড। ইয়াত চাব ফাৰ্ষ্ট ঘৰৰ ID নম্বৰ, বেনিফিচিয়াৰী ফুল নেম, ইয়াত চাব এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক। এইবাৰ যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তাৰ ভিতৰত কিন্তু এইবাৰ বহুতে মানুহে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হ'ল নে নহ'ল। ইয়াত নামটো চাব, ইয়াত আপোনালোকৰ ঘৰৰ ID নম্বৰটো চাব আৰু ইয়াত চাব দিয়া আছে ভেৰিফাই ৰিজেক্টেড। যদি ইয়াত লিখা থাকে ভেৰিফাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে অহা মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে ইয়াত থাকিব ৰিজেক্টেড। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো এনেকুৱাকৈ চেক কৰি ভেৰিফাই হ'ল নে ৰিজেক্ট হ'ল